নমস্কাৰ, আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 মেথছৰ অনুশীলনী 12.2 কুৱেশ্যন নম্বৰ 7ৰ পৰা সমাধান কৰিবলৈ লৈছোঁ। চ' প্ৰশ্নটো এনেধৰণে দিয়া আছে 12 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জিয়াই কেন্দ্ৰত এটা 120 ডিগ্ৰীৰ কোণ কৰে। বৃত্তটোৰ অনুৰূপ বৃত্তখণ্ডটোৰ কালি নিৰ্ণয় কৰা। ব্যৱহাৰ কৰা পাই ইকুৱেল 3.14 আৰু √3 ভেলু কিমান 1.73। চ' আমি কি কৰিলোঁ, সমাধানত লিখি ল'লোঁ, ধৰা হ'ল এ বি জিয়াই আৰ ইকুৱেল 12 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্তৰ কেন্দ্ৰ অ'ত 120 ডিগ্ৰী কোণ কৰিছে। তাৰ মানে এ বি এডাল জিয়া য'ত আৰৰ ভেলু কিমান, ব্যাসাৰ্ধটো 12 চেণ্টিমিটাৰ, ব্যাসাৰ্ধযুক্ত বৃত্তৰ কেন্দ্ৰ অ'ত 120 ডিগ্ৰী কোণ কৰিছে, 120 ডিগ্ৰী কোণ কৰিছে। এতিয়া চিত্ৰত দেখুওৱাৰ দৰে এ পি বি এই এ পি বি পাৰ্টটো হৈছে কি অনুৰূপ বৃত্তখণ্ড। এতিয়া এ পি বি বৃত্তখণ্ড এই এ পি বিয়ে ৰবা মই দেখুৱাইছোঁ এই এ পি বি এই পাৰ্টটোৰ আমি কি কৰিব লাগিব, কালি উলিয়াব লাগিব। এই পাৰ্টটোৰ নাম হৈছে বৃত্তখণ্ড। তো গতিকে আমি কি লিখিলোঁ, এ পি বি বৃত্তখণ্ডৰ কালি ইজ ইকুৱেল টু, তো অ' এ পি বি বৃত্ত কলাৰ কালি বিয়োগ ত্ৰিভুজ অ' এ বিৰ কালি। এই যে ত্ৰিভুজ এটা দেখা পাইছা, ত্ৰিভুজ অ' এ, এইটোতো এ দিয়া আছে, ত্ৰিভুজ অ' এ বিৰ কালি। তাৰমানে আমি যদি এই বৃত্তখণ্ডৰ কালি উলিয়াবলৈ যাওঁ, এ পি বি বৃত্তখণ্ডৰ কালি ইজ ইকুৱেল টু অ' এ পি বি বৃত্ত কলাৰ কালি বিয়োগ ত্ৰিভুজ অ' এ বিৰ কালি। আমি কি জানো, বৃত্ত কলাৰ কালি, এইটো বৃত্ত কলা হ'ব, বৃত্ত কলাৰ কালি ইজ ইকুৱেল টু θ/360 ইনটু পাই আৰ স্কুৱেৰ। তো অ' এ পি বি বৃত্ত কলাৰ কালি ইজ ইকুৱেল টু θ/360 ডিগ্ৰী ইনটু পাই আৰ স্কুৱেৰ। এতিয়া আমি কি জানো, যিহেতু এনেকুৱাকৈ ত্ৰিভুজটো আছিলে বৃত্তটোৰ ভিতৰত আৰু লগতে এই অ' কেন্দ্ৰ বিশিষ্ট বৃত্তৰ ব্যাসাৰ্ধ আছিলে 12, এইফালেও 12। তো গতিকে আমি কি কৰিব পাৰোঁ, এই ত্ৰিভুজটোৰ এংগলো আছিলে 120। তো আমি থিটাৰ ঠাইত কি কৰিব পাৰোঁ, এংগল এ অ' বি বহুৱাব পাৰোঁ ডিভাইডেড বাই 360, আৰু পাইৰ ঠাইত পাই, আৰৰ ঠাইত আমি কি বহুৱাব পাৰোঁ, 12 বহুৱাব পাৰোঁ। পাইৰো ভেলু আমাক কৈ দিছে 3.14 ধৰিবলৈ। গতিকে আমি কেলকুলেশ্যন কৰি কিমান পালোঁ, 120ৰ লগত যদি আমি 360 কাটোঁ আমি কিমান পাম, 1/3 ইনটু 3.14 ইনটু 12 স্কুৱেৰ কৰিলে আমি কিমান পাম, 144। এই গোটেইখিনি কেলকুলেশ্যন কৰি আমি পালোঁ 150.72 চেণ্টিমিটাৰ স্কুৱেৰ। ইয়াকে আমি কি দিলোঁ, ইকুৱেশ্যন নম্বৰ 2 দি থলোঁ। ইকুৱেশ্যন 1 আছিলে আমাৰ এ পি বি বৃত্তখণ্ডৰ কালি, য'ত অ' এ পি বি বৃত্ত কলাৰ কালি বিয়োগ ত্ৰিভুজ অ' এ বিৰ কালি। এইটো আছিলে ইকুৱেশ্যন 1। আৰু ইকুৱেশ্যন 2 হ'ল এইমাত্ৰ আমি যিটো ত্ৰিভুজ অ' এ পি বি বৃত্ত কলাৰ কালি উলিয়ালোঁ 150.72 চেণ্টিমিটাৰ স্কুৱেৰ, ইয়াক আমি ইকুৱেশ্যন 2 দিলোঁ। এতিয়া আমি কি কৰিলোঁ, ত্ৰিভুজ অ' এ বিত অ' এম লম্ব এ বি অংকন কৰা হ'ল। তো ত্ৰিভুজ অ' এ বিলৈ যাওঁ, তো এইটো ত্ৰিভুজ অ' এ বি, ইয়াতে যদি অ' এম লম্ব এ বি কৰোঁ, তো আমি ইয়াত দুটা ত্ৰিভুজ পাম, ত্ৰিভুজ অ' এ এম আৰু ত্ৰিভুজ অ' বি এম। এই দুটা ত্ৰিভুজক যদি আমি সদৃশ কৰিবলৈ যাওঁ তেন্তে কি কি কণ্ডিশ্যন পাওঁ চাওঁ আহা। তো প্ৰথমে আমি ত্ৰিভুজ অ' এ এম আৰু ত্ৰিভুজ অ' বি এম বুলি লিখি ল'লোঁ। আৰু ইয়াৰ পৰা প্ৰথমে আমি কি পাম, অ' এ ইজ ইকুৱেল টু অ' বি। তাৰমানে অ' এ আৰু অ' বি যিহেতু একে বৃত্তত থকা দুডাল সমান ব্যাসাৰ্ধ, গতিকে আমি অ' এ ইজ ইকুৱেল টু অ' বি লিখিব পাৰোঁ ধুনীয়াকৈ। তাৰপিছত ছেকেণ্ড কণ্ডিশ্যনটো আমি কি পাওঁ, অ' এম আৰু অ' এম দুয়োটা ত্ৰিভুজতে এটা কমন বাহু, মানে সাধাৰণ বাহু হিচাপে কাম কৰি আছে। গতিকে আমি অ' এম ইজ ইকুৱেল টু অ' এম লিখিব পাৰোঁ। তাৰ পাছত আকৌ আমি কি দেখা পাওঁ, যিহেতু আমি অ' এম লম্ব এ বি টানিছোঁ, গতিকে এংগল অ' এম এ কিমান হ'ব, 90 ডিগ্ৰী। একেদৰে এংগল অ' এম বি কিমান হ'ব, 90 ডিগ্ৰী। তো চাওঁ আহা এতিয়া, ত্ৰিভুজ অ' এম এ আৰু ত্ৰিভুজ অ' এম বিত আমি পাওঁ এংগল অ' এম এ ইজ ইকুৱেল এংগল অ' এম বি, যিটো কি হয় প্ৰত্যেক কোণৰ মাপ 90 ডিগ্ৰী। এংগল অ' এ ইজ ইকুৱেল টু অ' বি, একে বৃত্তৰ ব্যাসাৰ্ধ। অ' এম ইজ ইকুৱেল টু অ' এম সাধাৰণ বাহু। তো এইকেইটা পইণ্ট পোৱাৰ পাছত আমি কি ক'ব পাৰোঁ, ত্ৰিভুজ অ' এম এ ইজ কনগ্ৰুৱেণ্ট, মানে সদৃশ টু ত্ৰিভুজ অ' এম বি। আৰ এইচ এছ সৰ্বসমতাৰ বিধিমতে। আৰ এইচ এছ মানে কি, ৰাইট এংগল হাইপটেনিয়াছ ছাইড। তাৰমানে আমি য'ত এটা 90 ডিগ্ৰীও পাওঁ, লগতে এটা অতিভুজ পাওঁ আৰু লগতে এটা বাহু পাওঁ।
তো ইয়াতে দেখা পাব তোমালোকে এংগল OMA ইজ ইকুৱেল টু এংগল OMB 90 ডিগ্ৰী যেহেতু পালোঁ, তো আমি ৰাইট এংগল পালোঁ। OA ইজ ইকুৱেল টু OB এটা অতিভুজ পালোঁ, যিটোক আমি ইংলিছত হাইপটেনিয়াছ বুলি কওঁ। আকৌ OM ইজ ইকুৱেল টু OM, তাৰমানে সাধাৰণ বাহু এটাও পালোঁ, যিটো আমি ছাইড বুলি কওঁ। তো আমাৰ RHS সৰ্বসমতাৰ চৰ্ত মতে আমি কি পালোঁ? ত্ৰিভুজ OMA সদৃশ ত্ৰিভুজ OMB। তো যেতিয়া দুটা ত্ৰিভুজ সমান হয় তেতিয়া আমি কি কৰোঁ? যিকোনো দুটা কোণ বা যিকোনো দুটা বাহু আমি সমান কৰিব পাৰোঁ CPCT মতে। CPCTৰ ফুল ফৰ্মটো হৈছে কৰেছপণ্ডিং পাৰ্টছ অফ কনগ্ৰুৱেঞ্চ ট্ৰাইংগল। তো যিহেতু দুটা ত্ৰিভুজ সদৃশ হয়, গতিকে আমি সেই সদৃশ ত্ৰিভুজ দুটাৰ যিকোনো দুটা কোণ বা বাহু সমান হ'ব। তো গতিকে যিহেতু AM ইজ ইকুৱেল টু BM আমি কৰিলোঁ, তাৰমানে যদি ত্ৰিভুজ দুটা সদৃশ হোৱাৰ পাছত যদি আমি AM ইজ ইকুৱেল টু BM লিখোঁ, তাৰ মানে আমি কি ক'ব পাৰোঁ? এই M বিন্দুৱে AB ৰেখাডালক সমানে দুভাগত বিভক্ত কৰিছে, তো সেইকাৰণে AM ইজ ইকুৱেল টু BM। তাৰমানে আমি Mক মধ্যবিন্দু হিচাপে ধৰি ল'ব পাৰোঁ। আৰু এংগল AOM ইজ ইকুৱেল টু এংগল BOM। তো AOMক আমি কি লিখিব পাৰোঁ? হাফ অফ এংগল AOB। তাৰমানে এনেকুৱা বৃত্তটোৰ এইডাল জিয়া আৰু এই ব্যাসাৰ্ধ দুডালে 120 ডিগ্ৰী কৰি আছে। তাৰপিছত আকৌ আমি এই OD যিহেতু কেন্দ্ৰ O হয়, তো OR M ইজ পাৰপেণ্ডিকুলাৰ টু AB আমি আঁকিলোঁ অংকনত। তো এতিয়া কি কৈছে? এংগল AOM অকল এই এংগলটো ইজ ইকুৱেল টু হাফ অফ এংগল AOB। তো আমি কি লিখিব পাৰোঁ? হাফ ইনটু AOBৰ ভেলু আমি কি লিখিব পাৰোঁ? 120। এতিয়া হাফৰ লগত 120 কেঞ্চেল কৰিলে আমি কিমান পাওঁ? 60 ডিগ্ৰী। এতিয়া AMO সমকোণী ত্ৰিভুজত আমি পাওঁ এইটো AMO এই সমকোণী ত্ৰিভুজত আমি যদি cos 60ৰ ভেলু উলিয়াবলৈ যাওঁ তেন্তে কি হ'ব? আমি জানো cos থিটাৰ ফাণ্ডামেণ্টেল ফৰ্মুলাটো কি হয়? B/H। তো এই যদি 60 ডিগ্ৰী আমি কনচিডাৰ কৰোঁ তেন্তে ইয়াৰ B কোনটো হ'ব? B পাৰ্টটো হ'ব OM আৰু H পাৰ্টটো হ'ব OA। So cos 60 degree is equal to OM by OA. So cos 60 degree is equal to OM by OA. আকৌ cos 60 ভেলু আমি কিমান জানো? হাফ। OM মোক OM এ ৰাখিলোঁ আৰু AO যেহেতু ব্যাসাৰ্ধ হয়, তো 12 বহুৱাই দিলোঁ তাতে। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰাৰ পিছত আমি OMৰ ভেলু কিমান পালোঁ? 12/2, যিটোৱে আমাক কিমান দিয়ে? 6 চেণ্টিমিটাৰ। আকৌ আমি যদি sin 60 কৰোঁ তেন্তে কি হ'ব? AM by AO। চাওঁ আহা। চ' sin 60ৰ ভেলু আমি যদি ইয়াৰ পৰা বহুৱাওঁ তেন্তে আমি কিমান পাম? আমি জানো যে sin থিটাৰ ফাণ্ডামেণ্টেল ফৰ্মুলাটো হৈছে sin 60 ইজ ইকুৱেল টু P/H। তো P/H ইয়াতে P কি হ'ব? এই 60 ডিগ্ৰীৰ অপজিট ছাইডটো কি হ'ব? সদায় পাৰপেণ্ডিকুলাৰ। তাৰমানে ইয়াতে sin 60 ইজ ইকুৱেল টু P কি হ'ব? AM/H AO। AM/AO। যেহেতু AOৰ ভেলু কিমান? 12 চেণ্টিমিটাৰ, তেন্তে আমি সহজভাৱে কৰিব পাৰিম। চাওঁ আহা। চ' আমি sin 60 ডিগ্ৰী ইজ ইকুৱেল টু AM/AO লিখিলোঁ। AMৰ ঠাইত AM লিখিলোঁ আৰু AOৰ ঠাইত আমি ব্যাসাৰ্ধটোৰ ভেলু বহুৱালোঁ। এতিয়া আকৌ আমি কি জানো? sin 60ৰ ভেলু আমি জানো √3/2, সেইটো বহুৱাই লৈ AM/12 বহুৱালোঁ। তো এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰাৰ পাছত আমি AMৰ ভেলু কিমান পালোঁ? 12 ইনটু √3 ডিভাইডেড বাই 2। তাৰপিছত আকৌ AMৰ ভেলু আমি কিমান পালোঁ? যদি 2 দি 12ক 6 টাইমছ কাটে তেন্তে কি হ'ব? 6 ইনটু √3। তাৰ পাছত √3ৰ ভেলু আমাক কৈ দিছিলে 1.73 বহুৱাবলৈ। তো গতিকে AM ইজ ইকুৱেল টু 6 ইনটু 1.73। তাৰপিছত আকৌ AM ইজ ইকুৱেল টু 10.38 চেণ্টিমিটাৰ। আকৌ AB ইজ ইকুৱেল টু 2 AM হ'বই বাৰু। AB আৰু মিডিলত যিহেতু M পইণ্টটো আছিলে, চ' AB ইজ ইকুৱেল টু কি হ'ব? 2 AM। AB যেহেতু M বিন্দুৱে সমানে দুভাগত বিভক্ত কৰিছে AB ৰেখাডালক, তাৰমানে AM ইজ ইকুৱেল টু BM হ'ব। তো সেইকাৰণে আমি কি লিখিব পাৰোঁ? AB ইজ ইকুৱেল টু AM প্লাছ BM। আকৌ AMৰ ভেলু আমি AM ৰাখিলোঁ। আকৌ AB ইজ ইকুৱেল টু যিহেতু BM হয়, তেন্তে আমি কি কৰিলোঁ? টুৱাইচ AM লিখিব পাৰোঁ, কাৰণ আমি BMকো আমি AM ধৰি লিখিলোঁ। সেইকাৰণে এতিয়া আমি AMৰ যিটো ভেলু পাইছোঁ সেইটো বহুৱাই দি টোটেল ABৰ ভেলু কিমান পালোঁ? 20.76 চেণ্টিমিটাৰ। ত্ৰিভুজ OABৰ কালি আমি কিমান পাম এতিয়া? হাফ ইনটু
এ বি মানে ভূমি ইনটু অ' এম যিটো উচ্চতা হয়। তো হাফৰ ঠাইত হাফ লিখিলোঁ, এ বিৰ ঠাইত আমি 20.76 লিখিলোঁ, যিটো অলপ আগতে উলিয়াইছিলোঁ। দেখা পাবা ইয়াতে অ' এম ইজ ইকুৱেল টু 6 চেণ্টিমিটাৰ। তো সেইটোকে বহুৱাই লৈ আমি ছল্ভ কৰাৰ পাছত ত্ৰিভুজ অ' এ বিৰ কালি কিমান পালোঁ? 62.28 চেণ্টিমিটাৰ স্কুৱেৰ। গতিকে এ পি বি বৃত্ত ইজ ইকুৱেল টু 15.72 মাইনাছ 62.28 চেণ্টিমিটাৰ স্কুৱেৰ হুইচ ইজ ইকুৱেল টু 88.44 চেণ্টিমিটাৰ স্কুৱেৰ।